ঐ মিয়াহঁত, তহঁতৰ সঁচাকে লাজ চৰম বোলা বস্তু নাই। আজি কৈ পেলালে তহঁতৰ সংখ্যালঘুৰ সংগঠনৰ এজন নেতা মুস্তাফিজুৰ আলীয়ে। গতিকে সঁচাকে তহঁতি লাজ নাইকিয়া। আৰু যদি তহঁতৰ লাজ থাকিলে সঁচাকে উজনি অসমত তহঁতে কাম কৰিবলৈ নাহ। ইমান বাৰে বাৰে আমি খেদাই আছো, অসমীয়া যুৱ মঞ্চ খেদাই আছো, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খেদাই আছে। তাৰপিছত তহঁতি অৰ্থহীন, লাজ চৰম বোলা বস্তুটো নাই। হা আৰু আপোনালোকৰ যোগেদি আজি আমি এটা কথা ক'ব বিচাৰিছোঁ, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি দিল্লী পৰ্যন্ত অবৈধ মিয়া বাংলাদেশ খেদাৰ কাৰণে আমি প্ৰতিবাদ কৰিছিলোঁ, আমি সংবাদ মেল দিছোঁ, আমি কাৰ্যসূচী লৈছোঁ। তাৰ প্ৰতি সঁহাৰি জনাই, তাৰ প্ৰতি সন্মান জনাই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি যিটো এটা সিদ্ধান্ত ল'লে, যেনেকৈ কৈ পেলালে, আমি সঁচাকেই আনন্দিত আৰু সঁচাকৈ গৌৰৱান্বিত। আমি তেখেতক লৈ যি আশা দেখিছিলোঁ, যি সপোন দেখিছিলোঁ, সঁচাকৈ আমি ভাল পাইছোঁ। কাৰণ চাওক, বেয়াত বেয়া অসমীয়া যুৱ মঞ্চ সঁচাকৈ বেয়াত জমকাল আৰু ভালত ভাল, সেইটো আগতেও কৈ আছোঁ, এতিয়াও কৈ আহিছোঁ। কাইলৈ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি বেয়া কাম দেখোঁ, তেখেতকো কিন্তু আমি কি পৰ্যায়ত লৈ যাম আমি নিজে নাজানো। গতিকে এতিয়া ভাল কাম দেখিছোঁ। অবৈধ মিয়া বাংলাদেশী আমাৰ 15-20 বছৰ সুৰক্ষাৰ ক্ষেত্ৰত যেনেকৈ তেওঁ মাত মাতি আহিছে বা তেনেকৈ কাম কৰিছে, আমি তেখেতলোকৰ লগত আছোঁ, তেখেতৰ যি সোণৰ অসম গঢ়াৰ যি লক্ষ্য আছিল, এই অবৈধ মিয়া বাংলাদেশী যি বিতৰণ তেওঁৰ লক্ষ্য আছিল, আজি লাখ লাখ হেক্টৰ ভূমি আমাৰ সত্ৰৰ পৰা নামঘৰৰ পৰা আদি কৰি বনাঞ্চল জলাশয় সকলো মাটি এই যি অবৈধ মিয়া বাংলাদেশীসকলে লৈ লৈছিলে, মোকলা মানুহজন কোন? আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে তেখেতক আমি এই অবৈধ মিয়া বাংলাদেশ খেদাৰ ক্ষেত্ৰত আগতেও সমৰ্থন জনাই আহিছিলোঁ আৰু এতিয়াও সমৰ্থন জনাইছোঁ। আৰু এটা কথা লগতে ক'ব বিচাৰিছোঁ, আজি গোলাঘাটত আহি মই উপস্থিত হৈছোঁ। গোলাঘাটত দেখিছে গোটেইখিনি আমাৰ সৈনিকসকল আছে। যে আমাৰ যি উপায়ুক্ত মহোদয় গোলাঘাট জিলাৰ তেখেতক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে যোৱা নৱেম্বৰ মাহত, যে এই যি মইনাপাৰা ৰঙাজান কাঠকটীয়াত আমাৰ চৰকাৰী ভূমি তেখেতলোকে বেদখল কৰি লৈ থৈছে। আমাৰ কি হৈছে, অচিনাকি মানুহ আছে তাত, অবৈধ মিয়া বাংলাদেশী আছে তাত। গতিকে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে এই অবৈধ মাটি, এই যি তেওঁলোকে চৰকাৰী মাটি ভূমি অগ্ৰসৰ কৰি থৈছে, এইবোৰ উচ্ছেদ কৰিব লাগে আৰু এই অচিনাকি মানুহসকলক খেদিব লাগে। কিন্তু ইয়াৰ যিজন উপায়ুক্ত, এই উপায়ুক্তজন সোপা ঢিলা নীতি, গতিকে তেখেতে একো কাম কৰিব পৰা নাই। গতিকে আমি অজন্তা বাইদেউক এটা অনুৰোধ জনাব বিচাৰিছোঁ, অসমীয়া যুৱ মঞ্চই আমি সন্মানীয় মুখ্যমন্ত্ৰী আমি আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে গোলাঘাটত এই যি মইনাপাৰা ৰঙাজান কাঠকটীয়াত যিসমূহ অচিনাক্ত মানুহ আছে, যিসমূহ আমাৰ মাটিসমূহ দখল কৰি থৈছে, এইবোৰ উচ্ছেদ কৰিব আমি দাবী জনাইছোঁ। অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চ হাত আপুনি বহি নাথাকিম, ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। কাৰণ কেলৈ অসমৰ জনগণে দেখিছে যে আজি এটা নিউজ আহিছে যে দুটা অবৈধ মিয়াই কি কৰিলে, দুজনী হিন্দু ছোৱালীক কি কৰিলে, ৰেপ কৰিলে। চুৰ মানে হৈছে মিয়া, ডকাইত মানে হৈছে মিয়া, ড্ৰাগছৰ বেপাৰী মানে হৈছে মিয়া, নকল পইচাত মিয়া, সকলোতে মিয়া মিয়া মিয়া, কেৱল অবৈধ মিয়া বাংলাদেশী। গতিকে অসমখন যদি আমি ৰক্ষা কৰিবলৈ হয়, অসমৰ স্বাৰ্থত যদি আমি আগবাঢ়ি যাবলৈ হয়, এই মানুহখিনিক আমি খেলা ব্যৱস্থা কৰিবই লাগিব। গতিকে বিশেষকৈ আমি এতিয়া গোলাঘাটত এইটো প্ৰব্লেম দেখি পাইছোঁ, সমগ্ৰ অসমৰ লগতে এতিয়া উজনি অসমত আমি এটাই কথা আজি সকীয়ানি দিছোঁ যে য'ত ইটা ভাতত তহঁতে আছ, য'ত কাৰোবাৰ ঘৰৰ কাম কৰি আছ, অতি শীঘ্ৰে উজনি অসম কিন্তু এৰি গুচি যা। অন্যথা কিন্তু তহঁতৰ পিঠিত হালোৱা চাৰি কোব মৰা হ'ব। পিঠিত তহঁতৰ অবৈধ মিয়া বাংলাদেশী কিন্তু পিঠিত একদম হালোৱা চাৰি কোব মৰাব, কোবাই তহঁতক কিন্তু খেদি থৈ আহিম, একদম বাংলাদেশত পেলাই থৈ আহিম। কিন্তু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰীণ ছিগনেল দিয়ে দিছে আৰু এতিয়া ৰখাত আমি নাই, একদম পৰিস্থিতি ভয়াৱহ কৰি দিম কিন্তু। গতিকে আমি উপায়ুক্ত মহোদয়ক গোলাঘাট জিলাক ক'ব বিচাৰিছোঁ, অজনাবাৰে ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে মইনাপাৰা কাকজান আৰু কাঠকটীয়া গোলাঘাটখন সুৰক্ষাৰ স্বাৰ্থত এইখিনি উচ্ছেদ কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ।